নমস্কাৰ বন্ধু বান্ধৱীসকল, নিবনুৱাসকলৰ বাবে আহি গ'ল সুখবৰ। সাজু হওক চৰকাৰী চাকৰি ল'বলৈ, কিয়নো আমাৰ অসম চৰকাৰে দিব 2 লাখ নিবনুৱাক চৰকাৰী চাকৰি। আপুনিও হ'ব পাৰিব ৰাজ্য চৰকাৰৰ চৰকাৰী চাকৰিয়াল। চৰকাৰী চাকৰি লাভৰ সপোন দেখাসকলৰ বাবে এটা সুখবৰ। শুক্ৰবাৰে দাখিল হোৱা বাজেটত নিযুক্তি নতুন দিগন্ত। অতিৰিক্ত 2 লাখ যুৱক যুৱতীক চাকৰি প্ৰদানৰ লক্ষ্য কৰিছে অসম চৰকাৰে। বিগত 5 বছৰত 1.64 লাখ লোকক দিছে চৰকাৰী চাকৰি। পুনৰ অতিৰিক্ত 2 লাখ নিবনুৱাক চাকৰি প্ৰদানৰ ঘোষণা কৰিছে অসম চৰকাৰে। বিভিন্ন বিভাগত অহা 5 বছৰত চৰকাৰে দিব এই নিযুক্তিবিলাক। এতিয়া আপুনিও হ'ব পাৰিব ৰাজ্য চৰকাৰৰ চৰকাৰী চাকৰিয়াল। ৰাজ্যবাসীৰ কাৰণে আন এটা ভাল খবৰ, কিয়নো মুকলি হ'ব পুনৰ মিছন বসুন্ধৰা 4.0। মাটি বাৰী কাম কাজক লৈ আহি গ'ল ডাঙৰ খবৰ। 25 ডিচেম্বৰত মুকলি হ'ব মিছন বসুন্ধৰা 4.0। সাজু কৰক নথিপত্ৰবিলাক। মাটি বাৰী নামজাৰি বাটৰুৱা আদিৰ বাবে সাজু কৰি থওক নথিপত্ৰবিলাক। চৰাঞ্চলত চলিব ডিজিটেল জৰীপ। বৰাক উপত্যকাত ভূমিৰ অধিকাৰ নিশ্চিতকৰণ কৰা হ'ব। মৰাণ, মটক, আহোম, চুতীয়া, কোচ ৰাজবংশী আৰু অন্যান্য থলুৱা সম্প্ৰদায়ৰ বাবে অধিকাৰ নিশ্চিতকৰণ কৰা হ'ব। তামিলনাডুৰ চিএম বিজয় থালাপতি গো হত্যাক লৈ এটা ডাঙৰ মন্তব্য প্ৰদান কৰিছে। ৰাজ্যজুৰি নিষিদ্ধ কৰিব নোৱাৰিব গো হত্যা। সম্পূৰ্ণৰূপে ৰাজ্যত গো হত্যা বন্ধ কৰিব নোৱাৰিব। মুছলমানৰ নীতি নিয়মৰ হস্তক্ষেপন কৰাটো উচিত নহয়। স্থানীয় আইনৰ বিৰুদ্ধে ন্যায়ালয়ে ৰায়দান দিয়াৰ অভিযোগ বিজয় চৰকাৰৰ। প্ৰতিদিনেই গো হত্যাত নিষিদ্ধ আৰোপ কৰাটো গ্ৰহণযোগ্য নহয়। বক্ৰ ঈদত গো হত্যা নিষিদ্ধ কৰিব নোৱাৰিব সৰ্বোচ্চ ন্যায়ালয়ে। এজন ব্যক্তিয়ে দাখিল কৰা PILৰ পৰিসৰ ন্যায়ালয়ে অতিক্ৰম কৰাৰ অভিযোগ। কেৱল ৰাজহুৱা স্থানতে গো হত্যা নিষিদ্ধৰ আবেদন কৰিছিল ব্যক্তিজনে, কিন্তু সৰ্বোচ্চ ন্যায়ালয়ে ৰাজ্যত গো সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছিল গো হত্যা। সৰ্বোচ্চ ন্যায়ালয়ক চেলেঞ্জ দি বিজয় চৰকাৰৰ এই অভিযোগ। গো হত্যা নিষিদ্ধ গ্ৰাহকক লৈ সৰ্বোচ্চ ন্যায়ালয়ক চেলেঞ্জ থালাপতি চৰকাৰৰ। ৰাজ্যজুৰি নিষিদ্ধ কৰিব নোৱাৰিব গো হত্যা। আৰু এটা ডাঙৰ খবৰ, ৰাজ্যত মূল্য বৃদ্ধিৰ লগে লগে এতিয়া বৃদ্ধি পালে কণীৰ মূল্য। পুনৰ বৃদ্ধি পালে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য। এইবাৰ প্ৰতি প্লেট কণীত বাঢ়িল 20ৰ পৰা 25 টকা। পূৰ্বৰ 200 টকা কণীৰ প্লেট এতিয়া হ'বগৈ 240 বা 45 টকা। ইন্ধনৰ মূল্যবৃদ্ধিৰ অচিলা লৈ মূল্যবৃদ্ধি ব্যৱসায়ীৰ। মাতমাৰ পৰিছে সাধাৰণ লোকৰ মূৰত। বজাৰ নিয়ন্ত্ৰণত ব্যৰ্থ চৰকাৰ প্ৰশাসন। পুনৰ বৃদ্ধি পালে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য। ৰাজ্যত আন এটা দুখ লগা ঘটনা, বেগ জোকাৰি যোৱা ভয়ংকৰ ঘটনা। মুকলি নলাত পৰি মৃত্যু যুৱকজনৰ। অফিচলৈ যোৱাৰ সময়তে নলাত পৰিছিল এই যুৱকজন। 27 বছৰীয়া যুৱকৰ মৃত্যুৰ পিছতে হাহাকাৰ পৰিস্থিতি। নয়ডাৰ ছেক্টৰ 24 থানাৰ অন্তৰ্গত অঞ্চলত এই ঘটনা। প্ৰশাসনৰ হেমাহিৰ বাবেই এই কৰুণ ঘটনা। আৰিয়ান নামৰ যুৱকজন বন্ধুৰ সৈতে গৈ আছিল অফিচলৈ। কেইটামান দিন পূৰ্বে পঢ়াৰ লগতে ফেক্টৰীত কাম কৰিবলৈ আহিছিল নয়ডালৈ। সমগ্ৰ ঘটনাক লৈ আৰম্ভ হৈছে তদন্ত। বেগ জোকাৰি যোৱা ভয়ংকৰ ঘটনা।